নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছো আৰু আশা কৰিছো আপোনালোক ভালে আছে। এজন বিশেষ ব্যক্তিৰ জীৱন কথাৰে আজিৰ এই আলোচ্য শিতান আগবঢ়াবলৈ চেষ্টা কৰিছো। মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহে আৰু এই সমস্যাবিলাক কেতিয়াও আচলতে প্ৰত্যাহ্বান হ'ব নোৱাৰে আৰু মানুহৰ জীৱনত অহা এই সমস্যাবিলাক যেন আচলতে জীৱন সফলতাৰ চাবিকাঠিহে মাথো। যদি কোনো এজন ব্যক্তিৰ নিৰৱচ্ছিন্ন সাধনা, অধ্যাৱসায়, কষ্ট কৰাৰ সামৰ্থ্যতা, সময়ৰ সঠিক ব্যৱহাৰ আৰু উপযুক্ত কাৰ্য আঁচনিৰে যদি এজন ব্যক্তিয়ে জীৱনটোক আগুৱাই নিবলৈ প্ৰয়াস কৰিব, নিশ্চয়কৈ তেওঁ সফলতাৰ প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাব পাৰিব। তাৰেই যেন উদাহৰণ এইজনা প্ৰখ্যাত বিজ্ঞানী ডক্টৰ মুকুট গোহাঁইদেৱ, যিজনে কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু নিৰৱচ্ছিন্ন সাধনাৰ জৰিয়তে আৰু আচলতে যদি ক'বলৈ যোৱা যাব গৱেষণাৰ জৰিয়তে সমগ্ৰ বিশ্বত নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে। বিশ্বৰ বিভিন্ন ধৰণৰ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, স্পেইন, দক্ষিণ আফ্ৰিকা লগতে জাৰ্মানীৰ দৰে দেশত তেওঁ গৱেষণাৰ জৰিয়তে নিজৰ যি সফলতা সেই সফলতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। আৰু এইজনা প্ৰখ্যাত বিজ্ঞানী আচলতে এখন বিদ্যালয়লৈ নিমন্ত্ৰণ ক্ৰমে আহিছিল আৰু তাৰ আচলতে কিছু পৰিৱেশ আপোনালোকক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আৰু এইজনা মহান বিজ্ঞানী এখন বিদ্যালয়লৈ আহিছিল আৰু এনেকৈয়ে বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ লগতে সমাজৰ ব্যক্তিসকলে তেখেতক আদৰিবৰ কাৰণে এনেকৈ সাজু হৈছিল। এনেকৈ আহি তেখেত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পৰৱৰ্তী ক্ষণত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিয়ে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়ৰ যি সভাকক্ষ তাত উপনীত হৈছিল আৰু বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু ফুলৰ থোপাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মুকুট গোহাঁইদেৱে তেখেতৰ বক্তব্য আগবঢ়াইছিল এই সভাখনত আৰু বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা তেখেতে বিৱৰি কৈছিল। তাৰ ভিতৰত আছিল তেওঁৰ গৱেষণাৰ যাত্ৰা, আন যিবিলাক দেশ সেই দেশবিলাকৰ শিক্ষা ব্যৱস্থা, লগতে আৰ্টিফিচিয়েল যি ইণ্টেলিজেঞ্চ সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সম্পৰ্কত তেওঁ ক'বলৈ চেষ্টা কৰিছিল। আৰু তেখেতে কি কৈছিল এবাৰ চাবলৈ চেষ্টা কৰোঁ আহক। আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গৱেষণা কৰোঁ, গৱেষক হিচাপে, এজন বিজ্ঞানী হিচাপে, প্ৰধান বিজ্ঞানী হিচাপে গৱেষণাগাৰত গৱেষণা কৰোঁ। বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন গৱেষণাগাৰত গৱেষণা কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছোঁ। আমেৰিকা, ইংলেণ্ড, ইউৰোপ, ভাৰতবৰ্ষ, দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশত গৱেষণা কৰিছোঁ আৰু গৱেষণাই জীৱনৰ মোৰ এক যাত্ৰা। এই যাত্ৰাত আগবাঢ়ি যাওঁতে মই মানৱ জাতিলৈ যৎকিঞ্চিত অৱদান আগবঢ়াব পাৰিছোঁ। তাৰ বাবে নিশ্চয় মোৰ এই অঞ্চলটোৰ মোৰ বিদ্যালয়, মই শিক্ষা অৰ্জন কৰা বিদ্যালয়ৰ কৃতিত্ব সমানেই। মই গন্ধিয়া গাঁৱত জন্ম হৈছিল মোৰ। বৰচাপৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা মই শিক্ষা যাত্ৰা আৰম্ভ কৰিছিলোঁ। গন্ধিয়া বৰচাপৰি অতি পিছপৰা আছিল যেতিয়া মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। আমাৰ ৰাস্তাবোৰ আজিৰ দৰে পকা নাছিল আৰু আমি অতি সংগ্ৰাম কৰি পঢ়িব লগা হৈছিল। আমি ৰাস্তাত খোজকাঢ়ি আহি স্কুললৈ আহিছিলোঁ। কিবা যদি তেওঁলোকে তাত সমস্যা সৃষ্টি কৰে, ছাত্ৰীগৰাকীৰ লগত তেওঁ বৰ বেছি আলোচনা নকৰে, এটা মেছেজ দিয়ে। অনুশাসন নামানে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কি কৰে, পেৰেণ্টছক মাতি পঠায় আৰু তাতে আলোচনা কৰে, তাত আলোচনা কৰে। কিন্তু এইটো কেতিয়াও তেওঁলোক অপমান নকৰে যে আপোনাৰ ছোৱালীজনী বেয়া, ল'ৰাটো বেয়া, এইটো নহয়। আপোনাৰ ছোৱালী আৰু ল'ৰাটো এই গুণটো যদি সংশোধন কৰিব পাৰে তেনেহ'লে আপোনাৰ ল'ৰা বা ছোৱালীয়ে আৰু আগবাঢ়ি যাব পাৰিব। অভিভাৱিকাক মাতি আনি কেতিয়াও বেয়া ব্যৱহাৰ নকৰে। গতিকে আমি যদি তেনেকুৱা ধৰণৰ পৰিৱেশ গঢ় দিব পাৰোঁ, এই যি শিক্ষক আৰু অভিভাৱক এটা বান্ধোন তৈয়াৰ কৰিব পাৰোঁ,
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো মানুহে সৃষ্টি কৰিছে। মানুহে বিজ্ঞানীসকলে ইয়াক কি কৰিছে, আনিছে, বা বিজ্ঞানীসকলে ইয়াক কি কৰিছে, গৱেষণা কৰি ইয়াক আগবঢ়াই দিছে। ছুপাৰ কম্পিউটাৰ মানুহে তৈয়াৰ কৰিছে, আৰু এই গোটেই বস্তুটো কি হ'ল, মানুহৰ দ্বাৰা সৃষ্টি। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মৌলিক কাম কৰিব নোৱাৰে, আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মৌলিক চিন্তা কৰিব নোৱাৰে। অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কিন্তু কিছুমান কাম অতি সহজ কৰি পেলাব। এতিয়া যেনেকৈ বিশ্লেষণ কৰোঁতে মোৰ কেতিয়াবা আমি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰোঁতে বা কিছুমান আমি ডাটা এনালাইচিছ কৰোঁতে আমাৰ প্ৰায় এমাহ লাগে বা 2 মাহ লাগে। মই এতিয়া ফ্ৰেকশ্যন অফ ছেকেণ্ডত মই কি কৰিব পাৰিম, এনালাইচিছ কৰিব পাৰিম। অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই জনা প্ৰখ্যাত বিজ্ঞানীৰ ভাষ্য শুনি অভিভূত হৈ পৰিছিল, আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁক উদ্দেশ্যি বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছিল। আৰু কিনো প্ৰশ্ন অৱতাৰণা কৰিছিল আৰু তেখেতে কেনেকৈ ইয়াক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলে সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। সদায় কি কৰিব লাগিব, ভালকৈ পঢ়া শুনা কৰিব লাগিব দেই, ভালকৈ পঢ়া শুনা কৰিব লাগিব। আৰু ক্ৰিটিকেল থিংকিং, আমি মানে কিবা এটা সমস্যা আমাৰ আহিছে, সমস্যাটোৰ পৰা আমি আঁতৰি যাব নালাগে। আমি চাওঁ যে ঔষধটো আমি আৱিষ্কাৰ কৰিব লাগিব, সেই ঔষধটো আৱিষ্কাৰ কৰিবলৈ আমি অধ্যয়ন কৰিব লাগিব। আৰু তাৰ আগতে আমি কি কৰিব লাগিব, আমি কথাবোৰ জানিব লাগিব। এই কথাবোৰ যদি জানো, ভালকৈ পঢ়িব লাগিব। প্ৰথমতে ভালকৈ পঢ়িব লাগিব, লিডাৰ হ'ব লাগিব দেই। লিডাৰ মানে এনেকুৱা লিডাৰ নহয় মানুহক য'তে গুচাই দিব পাৰি, আমি সাহসী হ'ব লাগিব দেই। লিডাৰশ্বিপ মানে কথা ভালকৈ ক'ব লাগিব, মানুহৰ লগত কথা পাতিব লাগিব, আৰু মই কৈছোঁ যে আমাৰ মডাৰ্ণ টেকন'লজিৰ সুবিধা গ্ৰহণ কৰিব লাগিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নমিতা বৰা। মই এণ্টিবায়'টিকৰ বিষয়ে ভালদৰে জানিব বিচাৰোঁ। এণ্টিবায়'টিক নথকা হ'লে কি হ'ল, আমি সৰু কটা চিঙাবোৰ কি হ'ল, ঘাঁহটো বহলি গ'লহেঁতেন আৰু আমাৰ মৃত্যুমুখত পৰিলেহেঁতেন। অৰ্থাৎ বেক্টেৰিয়া নিয়ন্ত্ৰণৰ কাৰণে যিবোৰ ঔষধ ব্যৱহাৰ হয়, যিবোৰ ঔষধ ব্যৱহাৰ হয় সেইটো হৈছে এণ্টিবায়'টিক দেই। এতিয়া মই মেকানিজিমটোলৈ নাযাওঁ, বেক্টেৰিয়া নিৰ্মূলৰ কাৰণে বা বেক্টেৰিয়া কি হয় যাতে বাঢ়ি নাযায়, বেক্টেৰিয়াটো যাতে ধ্বংস কৰিব পাৰে, আৰু তাৰ কাৰণে যিবোৰ ঔষধ আজি বজাৰত উপলব্ধ বা আমি যিবোৰ ব্যৱহাৰ কৰোঁ সেইটো এণ্টিবায়'টিক দেই, এণ্টিবেক্টেৰিয়েল। গতিকে তাক কণ্ট্ৰল কৰিবৰ কাৰণে ভাইৰাছ আৰু এণ্টিবায়'টিকৰ মাজত ডিফাৰেঞ্চ আছে। কেতিয়াবা আমাৰ ভাইৰেল বেমাৰ হ'লেও এণ্টিবায়'টিক দিয়ে, তাৰ কাৰণ হৈছে আমাৰ ছেকেণ্ডেৰী ইনফেকশ্যন। আপোনালোকে হয়তো সকলোখিনি প্ৰত্যক্ষ কৰিলে, আৰু এনেকৈ তেওঁ প্ৰায় 3 ঘণ্টাৰ সময় বিদ্যালয়খনত অতিবাহিত কৰিছিল। আৰু তেওঁ যি আচলতে বক্তব্য আগবঢ়াইছিল, প্ৰতিটো শব্দৰ গভীৰ অৰ্থ লুকাই আছিল। আৰু তেখেতৰ আচলতে যি বক্তব্য, সেই বক্তব্য শুনি উপস্থিত থকা সকলোৱে আচলতে অভিভূত হৈ পৰিছিল, আৰু বহু নতুন নতুন কথা জানিবলৈও সক্ষম হৈছিল। কিন্তু মন কৰিব লগা কথাটো হ'ল, এইজনা প্ৰখ্যাত ব্যক্তিয়ে নিজৰ গৱেষণাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ মানুহে তেখেতক চিনি পাবলৈ সক্ষম হৈছে, কিন্তু তেওঁ একেটা দিনতে আচলতে ইমানখিনি উচ্চ আসন পাবলৈ সক্ষম হোৱা নাই। তাৰ অন্তৰালত বহু বছৰৰ কথা আছে আচলতে, আৰু বহু বছৰৰ অধ্যাৱসায়, নিৰৱচ্ছন্ন যি সাধনা, সময়ক সঠিক ব্যৱহাৰ, সঠিক কাৰ্য আঁচনিৰে আচলতে তেওঁ যিখিনি কৰি গৈছে আচলতে তাৰ স্বীকৃতি বৰ্তমান সময়ত তেওঁ পাবলৈ সক্ষম হৈছে। গতিকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে যদি আমি সামগ্ৰিকভাৱে আমাৰ সকলোৰে কথা ক'বলৈ যাওঁ, যদি প্ৰতিজনে জীৱনত যদি কষ্ট কৰি গৈ থাকে, নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি যদি কামখিনি কৰি সময়ক গুৰুত্ব প্ৰদান কৰি আচলতে কামখিনি যদি কৰিবলৈ প্ৰয়াস কৰিব, নিশ্চয়কৈ প্ৰতিজন ব্যক্তিয়ে সফলতাৰ প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাব পাৰিব। যদি আপুনি কৰা কামখিনিত সফলতা অৰ্জন কৰিবলৈ অসমৰ্থ হয়, সেইবুলি কিন্তু পিছু হুকি দিলে নহ'ব। আৰু সেইকাৰণে ইংৰাজীত এষাৰ কথাও আছে, ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। সকলোকে শ্ৰদ্ধা জনাই আজিৰ এই আলোচনা ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।